Hello friends, so welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো আৰু এই ভিডিঅ'টো সাধাৰণতে যিসকল FYUGPৰ নতুন যিসকল হয় অৰ্থাৎ ফাৰ্ষ্ট সেম হওক বা থাৰ্ড সেম হওক এই সকলৰ বাবে মই প্ৰিপেয়াৰ কৰিছো বিশেষকৈ আপোনালোকৰ ৰিজাল্টৰ ওপৰত ডিটেইলছত ক'বৰ বাবে যে আপোনালোকে কেনেকৈ ৰিজাল্টবিলাক চাব পাৰিব যেহেতু আগতে ৰিজাল্টবিলাক আপোনালোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল ৱেবছাইট আছিল তাত আপোনালোকে চাব পাৰিছিলে বা আপোনালোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এপছ যিটো আছিলে তাৰ থ্ৰুদিও আপোনালোকে চাব পাৰিছিলে কিন্তু এতিয়া যিসকলে FYUGPৰ হয় BA BSc BComৰ যিসকলে FYUGPৰ হয় বা NEPৰ যিসকল হয় তেওঁলোকৰ ৰিজাল্টবিলাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটটোত আপোনালোকে পাব কিন্তু হেয়া আপোনালোকে ৰোল নম্বৰবিলাকহে পাব গ্ৰেড শ্বীটটো আপোনালোকে ইয়াত ল'ব নোৱাৰিব সো গ্ৰেড শ্বীট ডাউনলোড কেনেকৈ কৰিব গ্ৰেড শ্বীট কেনেকৈ আপোনালোকে পাব পাৰিব সেইখিনি আপোনালোকক দেখুৱাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু যিমান পাৰে সিমান আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব সো ইয়াত আপোনালোকে যাব লাগিব আপোনালোকে যিটো ফৰ্ম ফিলআপ বা আপোনালোকে বিভিন্ন যিবিলাক কামবিলাক কৰে এই ফৰ্ম ফিলআপ কৰিবৰ বাবে যিটো ৱেবছাইট আপোনালোকে ফলো কৰে সেই ৱেবছাইটটোত যাব লাগে অৰ্থাৎ আপোনালোকে যেহেতু জানেই যে আপোনালোকৰ ফৰ্ম ফিলআপ কৰিবৰ বাবে যিটো সমৰ্থৰ পৰ্টেল আছে dibru.samarth.edu.in এই ৱেবছাইটটোত আপোনালোকে যাব লাগিব আৰু ইয়াত যোৱাৰ পিছত আপোনালোকে আহিব লাগিব এনৰোলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ড দিব দিছে ইয়াত এনৰোলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ডটো আপোনালোকে দিব মই দি কিনে দেখাইছোঁ আপোনালোকক প্ৰথমতে আপোনালোকে এইটো দি ল'ব ৱেবছাইটটো মই আকবাৰ খুলিছোঁ dibru.samarth.edu.in আপোনালোকে কতো বেলেগত গ্ৰেড শ্বীট ডাউনলোড কৰিব নোৱাৰিব যিসকল FYUGP হয় বা NEP হয় NEP সকলৰ বা BA BSc BComৰ যিসকল NEP হয় তেওঁলোকে যদি গ্ৰেড শ্বীট অৰ্থাৎ মাৰ্ক শ্বীটখন ডাউনলোড কৰিবলৈ হয় তেতিয়াহ'লে আহিব লাগিব আপোনালোকে dibru.samarth.edu.in এইটো ৱেবছাইটত আৰু ইয়াত আপোনালোকে কেনেকৈ কোড চাব সেইটো আপোনালোকক মই দেখালোৱেই ইয়াত অহাৰ লগে লগে এনেকৈ আপোনালোকৰ পেজ এটা আহিব য'ত প্ৰথমতে এনৰোলমেণ্ট নাম্বাৰ দিব দিছে তাৰপিছত পাছৱৰ্ড মই এনৰোলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ডটো দি তাৰপিছত পিছৰ যিখিনি ষ্টেপছ সেইখিনিও দেখুৱাবলৈ চেষ্টা কৰিছোঁ যেতিয়া আপোনালোকে এনৰোলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ড দিব দিয়াৰ পিছত আপোনালোকে আহিব এই পেজটোত ইয়াত আপোনালোকে অহাৰ লগে লগে আপোনালোকে আচলতে ওপৰত যিটো 3 ডট দেখাইছে আপোনালোকৰ বাওঁহাতে সেইটোত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত বহুত কেইটা অপশ্যন পাব ষ্টুডেণ্ট ডেছবৰ্ড প্ৰফাইল চাৰ্টিফিকেট BS বেচেলৰ অফ আৰ্টছ এইখিনি দেখাইছে আপোনালোকক ছাৰ্ভিচেছ এক্সামিনেশ্যন হল এডমিট কাৰ্ড গোটেইখিনি আপোনালোকে দেখিছে ইয়াত আপোনালোকৰ যিটো গ্ৰেড শ্বীট বা গ্ৰেড কাৰ্ড ইয়াত দেখিছে আপোনালোকে এক্সামিনেশ্যনৰ যিটো পাৰ্ট আছে তাতে 3 নম্বৰ অপশ্যনটোত গ্ৰেড কাৰ্ড বুলি এটা অপশ্যন আছে সো গ্ৰেড কাৰ্ডটোত আপোনালোকে যেতিয়া ক্লিক কৰিব অটোমেটিক্যালি আপোনালোকে আহি যাব ইয়াত এই পেজটোতে আপোনালোকক দেখুৱাব কোনটোত আপোনালোকৰ যিটো ৰিজাল্ট যদি ৰিজাল্ট আহি যায় যিসকল FYUGP ফাৰ্ষ্টৰ হয় তেতিয়াহ'লে আপোনালোকৰ ইয়াত BA বেচেলৰ অফ আৰ্টছ দেখাব আপোনালোকৰ সেশনটো দেখাব তাত টাৰ্মটো 1 দেখাব সেমিষ্টাৰ 1 মানে যিসকল ফাৰ্ষ্ট সেমিষ্টাৰ হ'ব আৰু তাৰে সাইডত গ্ৰেড কাৰ্ড বুলি থাকিব হু সাইডে দেখিছে আপোনালোকে ইয়াত গ্ৰেড কাৰ্ডৰ তলত থাকিব আপোনালোকৰ সেই গ্ৰেড কাৰ্ডটোৰ ভিউ কৰিবৰ কাৰণে সো সেই ভিউটোত ক্লিক কৰিব আপোনালোকৰ যিটো গ্ৰেড কাৰ্ড সেইটো আহি যাব আৰু থাৰ্ড সেম সকলৰ কাৰণে যেহেতু তেওঁলোকৰ ফাৰ্ষ্ট সেকেন্ড দুটা ইতিমধ্যে হৈ গ'ল 3 নম্বৰটো থাকিবৰ কাৰণে আপোনালোকৰ 3 নম্বৰটো আহিব 3 দিব টাৰ্মটোত তাৰ সন্মুখে আপোনালোকৰ গ্ৰেড কাৰ্ডটো থাকে গ্ৰেড কাৰ্ডটোত ক্লিক কৰিব আপোনালোকৰ গোটেই গ্ৰেড শ্বীটখন আহি যাব আৰু সেই গ্ৰেড শ্বীটখন আপোনালোকে ডাউনলোড কৰিব পাৰে আপোনালোকে এটো প্ৰিন্ট কৰি ৰাখিব পাৰে আপোনালোকৰ হেল্পফুল হ'ব আৰু তাতে গম পাই যাব আপোনালোকৰ ৰিজাল্ট বা আপোনালোকৰ বিভিন্ন ডিটেইলছখিনি সো এনেকৈ আপোনালোকে চাব আপোনালোকক মই ক'লো যে dibru.samarth.edu.in এই ৱেবছাইটটোত আহিব লাগে আৰু পিছত আপোনাৰ এনৰোলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ডটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত নেক্সট ষ্টেপটো হৈছে আপোনালোকৰ ইয়াত থকা তিনটো ওপৰত 3 ডট আছে হেতুত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে তললৈ আহি যাব ইয়াতে আপোনালোকে এক্সামিনেশ্যন পাৰ্টটো পাব তাতে গ্ৰেড কাৰ্ড পাব গ্ৰেড কাৰ্ডটো ক্লিক কৰিব আৰু তাৰ পৰা আপোনালোকে চাব পাৰিব গুৱাহাটী বিশ্ববিদ্যালয় যিসকল হয় তেওঁলোকেও চাব পাৰে তেওঁলোকৰ কাৰণেও ইয়াত যেটো dibru.samarth.edu.in আপোনালোকৰ গুৱাহাটীৰ কাৰণে আপোনালোকৰ guwahati.edu.samarth.in সেই ৱেবছাইটটো আপোনালোকে গৈ কিনে আপোনালোকে যেনেকৈ বাকিখিনি মই প্ৰসেস দেখালো তেনেকৈ আপোনালোকৰো হ'ব সেম টু সেম সো তেনেকৈ আপোনালোকে চাব পাৰিব সো আজিলৈ আপোনালোক এইখিনি কথা জনালো আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আৰু যিমান পাৰে সিমান শেয়াৰ কৰি দিব যাতে সকলোৱে
পাই যায় আৰু তেওঁলোকে গ্ৰেড শ্বীটটো সুন্দৰকৈ চাব পাৰে কাৰণ বেলেগ আৰু ৱেবছাইট নাই আপোনালোকে চাবৰ কাৰণে এইটোৱে হৈছে এটা ৱেবছাইট য'ত আপোনালোকৰ ৰিজাল্টবিলাক গ্ৰেড শ্বীটৰ সহায়েৰে চাব পাৰে চ' সেইটোৰ বাবে আপোনালোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ